আজি আপোনালোকলৈ মুখত লাগি থকা এটা ৰেচিপি লৈ আহিছোঁ। খুব কম বস্তুৰে আপোনালোকে এই ৰেচিপিটো বনাই খাব পাৰিব। সেই ৰেচিপিটোৰ নাম হৈছে সুন্দৰী বেঙেনা। এই ৰেচিপিটো কিয় সুন্দৰী বেঙেনা কোৱা হয় সেইটো মই আপোনালোকক ক'ম। আৰু এই ৰেচিপিটোৰ কাৰণে মই এটা বেঙেনা লৈ লৈছোঁ, আৰু এনেকুৱা ঠাৰি লগা বেঙেনা ল'ব। আৰু লগত মই লৈছোঁ 2 চামুচমান পোস্ত দানা, কেঁচা জলকীয়া, ধনিয়া পাত, হালধি, নিমখ আৰু মিঠাতেল আৰু অকণমান কালজিৰা। অকল এইকেইটা বস্তু দিয়ে আমি এখন খুব ধুনীয়া বেঙেনাৰ ৰেচিপি কৰি খাব পাৰোঁ। এতিয়া বলক ৰেচিপিটোলৈ আগবাঢ়োঁ। এতিয়া মই বেঙেনাটো ভালকৈ ধুই এইটো কেনেকৈ কাটিব লাগিব সেয়া আপোনালোকক মই দেখুৱাই আছোঁ। বেঙেনাটো যেতিয়া আপোনালোকে কাটিব তেতিয়া এনেকৈ ঠাৰিৰ সৈতে কাটিব, ঠাৰিডাল লগতে ৰাখিবই। এনেকৈ মই চবতে তেনেকৈয়ে ৰাখিছোঁ। এতিয়া ইয়াৰ ওপৰত মই নিমখ আৰু হালধি দি সানি ল'ম ভালকৈ। আৰু ইয়াৰ ওপৰত দিম সামান্য মিঠাতেল, দি দিম। বিয়াত যে কইনাক মাহ হালধিৰে গা ধুওৱা হয়, তেনেকৈ সেই বুলি ভাবিয়ে আপোনালোকে বেঙেনাটোৰ চাৰিওফালে এনেকৈ নিমখ হালধিবোৰ সানি দিব। আৰু সানি গোটেই বেঙেনাটো ধুনীয়াকৈ সুন্দৰী কৰি পেলাব। সেইকাৰণে এই বেঙেনাটোৰ ৰেচিপিটোক কোৱা হয় সুন্দৰী বেঙেনা। চাৰিওফালে ভাবিব যে কইনাৰ গাল হয় এখন, ধুনীয়াকৈ সানি ল'ব মাহ হালধি। তাৰপিছত কইনাক আমি সজাম। এয়া বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে মই এখন পেন পাতি লৈছোঁ, আৰু ইয়াত অলপমান মই তেল দি লৈছোঁ, মিঠাতেল দিছোঁ। তেল গৰম হৈ গ'ল, ইয়াতে মই বেঙেনাখিনি দি ল'ম। জুইটো ল' ফ্লেম কৰি দিম, আৰু ইয়াৰ ওপৰত মই এখন ঢাকন বহাই দিম। বেঙেনা ফ্ৰাই হৈ থাকোঁতে মই এই পোস্ত দানা আৰু জলকীয়া একেলগে মিক্সিত পিচি ল'ম। বেঙেনা মই খুব ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ, দুই পিঠি। এয়া চাওক, দুই পিঠি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া ইয়াতে মই বেঙেনাকেইটাখন নতৰুৱাকৈ ইয়াতে মই দি দিম অলপমান কালজিৰা, কালজিৰাখিনি ফুটিবলৈ দিম। কালজিৰাটো ফুটি হৈ গ'লে ইয়াতে মই পোস্ত আৰু জলকীয়াৰ যে পেষ্ট কৰি থৈছিলোঁ, এয়া সেইখিনি ইয়াতে মই দি দিম। ঢাকন লগাই আধা মিনিটমানৰ কাৰণে, এখন ঢাকন লগাই আধা মিনিটমানৰ কাৰণে এইখিনি মই ঢাকি দিম। জুইটো হাই ফ্লেমতে ৰাখিছোঁ। এতিয়া 1 মিনিটৰ পিছত ঢাকনি উঠাই চাম। এয়া চাওক, এইখিনি হৈ গ'ল। ইয়াৰ ওপৰত মই দি দিম অকণমান ধনিয়া পাত। এইটো আপোনালোকে ভাতৰ লগত, দালিৰ লগত খাব পাৰিব, খুব সোৱাদ হয় খাবৰ কাৰণে। গেছটো অফ কৰি দিম, আৰু ইয়াৰ ওপৰতে দি দিম সামান্য কেঁচা মিঠাতেল। এয়া আমাৰ সুন্দৰী বেঙেনা ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক প্লেটিং কৰি দেখাম। এয়া আমাৰ সুন্দৰী বেঙেনা ৰেডি হৈ গ'ল। এনেকৈ আপোনালোকে খুব সামান্য এইকেইটা বস্তু দিয়ে বনাই খাব পাৰিব। বনাবলৈও খুব সহজ। ইয়াতো আপোনালোকে দেখিলেই। এনেকুৱা নতুন নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। কমেণ্টৰ মাধ্যমত মোক জনাব আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পাইছে। মোৰ চেনেলটো আগবঢ়াই যাবৰ কাৰণে আপোনালোকৰ ছাপোৰ্টৰ বহুতেই দৰকাৰ। এনেকৈ মৰম দি থাকিব। পুনৰ লগ পাম। আজিলৈ আহিছোঁ। ধন্যবাদ।